লাহুৱালৰ নগাঘুলিৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত অঘটন। খহনীয়া প্ৰতিৰোধৰ বাবে ৰখা পলস ভৰ্তি জিঅ' বেগৰ হেঁচাত কৰুণ মৃত্যু শ্ৰমিকৰ। ঠিকাদাৰী প্ৰতিষ্ঠান মহাবালাৰ বিৰুদ্ধে সৰব দল তথা স্থানীয় লোক। আইন উলংঘাৰে গৰাখহনীয়া প্ৰতিৰোধৰ কামত শ্ৰমিকক নিয়োজিত কৰাৰ গুৰুতৰ অভিযোগ। ঘটনাত আন দুজন শ্ৰমিকো গুৰুতৰভাৱে আহত। ডিব্ৰুগড় জিলাৰ লাহুৱালৰ সমীপৰ নগাঘুলি অঞ্চলত হৈ থকা ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে চলি থকা জিঅ' বেগৰ কামত জড়িত আছিল নিহত শ্ৰমিকজন। বুবু বৰুৱা নামৰ শ্ৰমিকজনৰ ঘৰ ৰহমৰীয়াৰ বুঢ়াপাৰত। ব্ৰহ্মপুত্ৰৰ চাপৰিৰ এটা দ অংশত কাম কৰি থাকোঁতেই বালি পলসৰ ওপৰত ৰখা পলসভৰ্তি জিঅ' বেগ খহি পৰে শ্ৰমিকজনৰ ওপৰত। ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুয়োজন শ্ৰমিকক AMCHত ভৰ্তি। জিঅ' বেগৰ ভৰাই থকা অৱস্থাত আমাৰ ৰহমৰীয়া গোৱাপৰা গাঁও আমাৰ বুবু বৰুৱা নামৰ এজন যুৱক মৃত্যু হৈছে। দুজন গুপ্তভাৱে আঘাতপ্ৰাপ্ত হৈছে। ভৰি হাতে তেখেতলোকে কঁকালত জখম হৈছে। উল্লেখ্য যে ডিব্ৰুগড়ৰ লাহুৱালৰ মাইজান অঞ্চলত মহাবালা নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে জিঅ' বেগ স্থাপনেৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম অব্যাহত ৰাখিছে। এই মহাবালা নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰে অধীনত কৰ্মৰত আছিল শ্ৰমিককেইজন। কোনো ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰাকৈয়ে মহাবালা নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে শ্ৰমিকসকলক কামত নিয়োজিত কৰি অহাৰো গুৰুতৰ অভিযোগ বিভিন্নজনৰ। শ্ৰমিকসকলক এটা লাইফ জেকেটো যোগান নধৰা বুলি গুৰুতৰ অভিযোগ মহাবালাৰ বিৰুদ্ধে। যি মতে আমাৰ শ্ৰমিকসকলক তেখেতে প্ৰটেকশ্যন দিব লাগিছিলে তেনেকুৱা দেখা পোৱা নাই। আজি বুটবিলাক যেনেকৈ ৰাখিব লাগিছিলে ৰখা নাই, আৰু যিবিলাক আমাৰ লাইফ জেকেট আছিলে লাইফ জেকেট তেখেতে দিয়া নাই, আৰু তেখেতে যিটো প্ৰটেকশ্যন দিব লাগিছিলে দিব পৰা নাই। যিটো সুৰক্ষা কৱচ বুলি কোৱা হয় সেইবোৰ বস্তু আছেনে? নাই, এতিয়ালৈকে নাই। আমাক একোৱে দিয়া নাই। কি দিছে? একোৱে দিয়া নাই। ইফালে জিঅ' বেগৰ হেঁচাত কৰুণ মৃত্যুক সাৱটি লোৱা শ্ৰমিক বুবু বৰুৱাৰ পৰিয়ালক ঠিকাদাৰী প্ৰতিষ্ঠান মহাবালাৰ তৰফৰ পৰা 25 লাখ টকাৰ ক্ষতিপূৰণৰ দাবী কৰিছে মটক যুৱ ছাত্ৰ সন্মিলনে। আহত আন দুজন শ্ৰমিককো প্ৰতিজনক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰো দাবী জনাইছে মটক যুৱ ছাত্ৰ সন্মিলনে। অন্যথা কাম বন্ধ কৰাৰো হুংকাৰ সংগঠনটোৰ। তেখেতৰ পৰিয়ালটিৰ কাৰণে যি মহামালাৰ যি গ্ৰুপ আছে তেখেতক 25 লাখ টকা দিবলৈ আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ পৰা আমি দাবী জনাইছো। মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি অনুৰোধ জনাব খুজিছোঁ, জলসম্পদ মন্ত্ৰী ডাঙৰীয়াকো আমি অনুৰোধ জনাব খুজিছোঁ যাতে এই যি শ্ৰমিকজন দুখীয়া শ্ৰমিকজনক উচিত যি ক্ষতিপূৰণ দি এই পৰিয়ালটোক উদ্ধাৰ কৰিবৰ বাবে আমি আপোনালোকৰ মাধ্যমেদি আহ্বান জনাম। লাহুৱালৰ পৰা দিবাকৰ দত্তৰ ৰিপোৰ্ট NKTV+।